হাই হেল্ল' হাউ ইউ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আজি যাব লৈছোঁ মইনাপুৰীয়া নামঘৰ আশা কৰোঁ আপোনালোকে চাই ভাল পাব চাই থাকক লেটছ এক্সপ্ল'ৰ চ' এতিয়া আমি যাব লৈছোঁ মইনাপুৰীয়া নামঘৰ চ' লেটছ গো আমি এতিয়া পালোহি মইনাপুৰীয়া গাঁও এই মইনাপুৰীয়া গাঁৱতে মইনাপুৰীয়া নামঘৰটো অৱস্থিত এই গাঁৱৰ লোকসকল মইন নদীৰ পাৰত বসবাস কৰিছিল তেওঁলোক লখিমপুৰৰ মইন নদীৰ পৰা অহাৰ বাবে ওচৰীয়া গাঁওবাসীয়ে তেওঁলোকক মইনপুৰীয়া বুলি কোৱা হৈছিল আৰু পিছলৈ মইনপুৰীয়া নামৰ পৰিৱৰ্তন ঘটি গাঁওখনৰ নাম মইনাপুৰীয়া কৰা হয় তেওঁলোকৰ বিষয়ে জানিবৰ বাবে আমি হিষ্ট্ৰীৰ নিয়াৰ এবাউট 1562-63 চনলৈ উভতি যাব লাগিব যেতিয়া কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফা অথবা খুৰা ৰজাৰ মাজত যুদ্ধ হৈছিল আৰু যুদ্ধৰ শেষত আহোম ৰজাৰ লগত কোচ ৰজাই এটা চুক্তি কৰিছিল য'ত নৰ্থ বেংকৰ ব্ৰহ্মপুত্ৰ কোচ ৰজাৰ হাতত গুচি গৈছিল আৰু যুদ্ধৰ শেষত কিছু সংখ্যক কোচ সৈনিক তাতে থাকি গৈছিল আৰু মইন নদীৰ পাৰত ভূঞাসকলৰ লগত সমাজ পাতি তাতে তেওঁলোকে বসবাস কৰিছিল আৰু বিভিন্ন কাৰণত তেওঁলোকৰ 5টা পৰিয়াল যেনে মৰাচাল বৰকোচ নেওগ হলুকাগুৰি কুমাৰ চাউদাৰ্ণ বেংক অৱ ব্ৰহ্মপুত্ৰলৈ গুচি আহিছিল আৰু তেওঁলোক প্ৰথমে আহি এই ঠাইৰ পৰা 5 কিলোমিটাৰ নিলগৰ ফেহু মুকলি বুলি জেগা এডোখৰত বসবাস কৰিছিল আৰু পিছলৈ এই ঠাইলৈ স্থানান্তৰ হয় আৰু এই গাঁওবাসীৰ পূৰ্বপুৰুষে এই মইনাপুৰীয়া নামঘৰটো নিৰ্মাণ কৰিছিল ইয়াৰ পৰাই চাকি বন্তি লৈ আমি নামঘৰৰ চৌহদলৈ প্ৰৱেশ কৰিম আপোনালোকে আগৰ আপোনালোকৰ পূৰ্বপুৰুষ মইন নদীৰ পাৰত আছিলে হয় লখিমপুৰ মইন নদীৰ পাৰত আছিলে মইন নদীৰ পাৰৰ পৰা তেনে এয়া মইনাপুৰীয়া নামঘৰৰ বাহিৰৰ পৰিৱেশ আজিৰ দিনটো বিৰাট গৰম নামঘৰৰ চৌহদৰ ভিতৰৰ পৰা মইনাপুৰীয়া নামঘৰৰ বাহিৰৰ এটা ধুনীয়া পৰিৱেশ এই নামঘৰটো ইজ মোৰ দেন 300 years old গাঁওবাসীসকলে দীক্ষা লৈ অহা পটিয়াৰী সত্ৰৰ শ্ৰী শ্ৰী লোকনাথ গোস্বামীদেৱ তেওঁক সপোনত এদিন নৃসিংহ বহুৱে স্থায়ীভাৱে এই নামঘৰটোতে থাকিবৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু তেওঁৰ ইচ্ছা অনুসৰি ইয়াত নৃসিংহ মূৰ্তি স্থাপন কৰা হ'ল এই ঠাইতে চাকি বন্তি জ্বলাই মই প্ৰভুক স্মৰণ কৰিম মই নামঘৰৰ ভিতৰত সোমাই থাপনৰ ওচৰত সেৱা জনালোঁ আৰু জনাব বিচাৰোঁ যে মণিকূটৰ ওচৰতে নৃসিংহ মূৰ্তিজনা স্থাপন কৰা আছে নৃসিংহ মূৰ্তিজনাৰ ফটো বা ভিডিঅ' কৰা বাধা আছে যিসকলে মইনাপুৰীয়া নামঘৰ অহা নাই আশা কৰোঁ তেওঁলোকে আহি নৃসিংহ প্ৰভুৰ আশীৰ্বাদ লৈ যাব এই নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পতা হয় আৰু মাধৱদেৱ আৰু শংকৰদেৱৰ জন্মোৎসৱ আৰু তিথিও ইয়াতে পতা হয় প্ৰত্যেক বছৰৰ ভাদ মাহৰ সংক্ৰান্তিৰ দিনা ইয়াত গাঁওবাসীসকলে নৃসিংহ ভাওনা যাত্ৰা কৰি আহিছে নামঘৰৰ কাৰ্যসূচীৰ বিষয়ে এই নামঘৰৰ সভাপতিৰ পৰা দুই এষাৰ জানিবলৈ যত্ন কৰিম নামঘৰটো চোৰৰ পৰা বচাই ৰাখিবৰ বাবে প্ৰত্যেক পৰিয়ালৰ পৰা 4জনকৈ পাল পাতি আহি প্ৰতি নিশা পহৰা দিয়ে আইসকলেও সেইদৰে 10গৰাকীকৈ প্ৰত্যেক পৰিয়ালৰ পৰা আহি ইয়াত চাহৰ যোগান দিয়ে নামঘৰৰ মজিয়াত বহি আইসকলে বনোৱা চাহৰ সোৱাদ ল'লোঁ চাহকাপ খাই মোৰ খুব ভাল লাগিল মই কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম এই পাকঘৰৰ পৰাই আইসকলে আমাক চাহৰ যোগান দিছিল আপোনালোকতো গাঁৱৰেই হয় ঠিক আছে ধন্যবাদ চাহকাপ খাই ভাল লাগিলে আপোনালোকে দেখিছে ইমান মৰমেৰে আইসকলে আমাক চাহৰ যোগান দিলে কিন্তু ইয়াৰ বিনিময়ত আইসকলে একো নাপায় ইটছ এ কাইণ্ড অফ ফ্ৰী চাৰ্ভিচ
এইটোৱেই নিয়ম নামঘৰৰ আৰু সকলোৱে সন্মান কৰে। এই নামঘৰটোৰ বিষয়ে কিছু শুনা গল্প মই আপোনালোকৰ আগত ক'ব বিচাৰিম। নৃসিংহ মূৰ্তিজনা প্ৰথমে গাঁৱৰ এজন লোকক বনাবলৈ দিয়া হৈছিল। তেওঁ এই দায়িত্বটো পাই মনত অলপ অহংকাৰ ভাৱ বুজিছিল। তেওঁ কৰ্মব্যস্ততাৰ কাৰণে বা বিভিন্ন কাৰণত তেওঁ এই কামটো পিছুৱাই থৈছিল। মানুহজনৰ মনত অসৎ ভাৱ উপজাৰ বাবে প্ৰভুৰ কুপদৃষ্টি পৰিল। পিছত দেখা গ'ল যে যিজন মানুহক এই দায়িত্বটো দিয়া হৈছিল তেওঁৰ বৰ জীয়ৰীৰ অচিন ৰোগত আক্ৰান্ত হৈছিল আৰু তেজ বমি কৰিছিল। সেই সময়ত ইয়াৰ কোনো চিকিৎসা নাছিল। জীয়েকৰ সুস্থ হ'বৰ বাবে নামঘৰত শৰাই আগবঢ়াইছিল আৰু তেওঁ অনুভৱ কৰিছিল তেওঁৰ ভুল। সেইবাবে ৰাতিপুৱা সোনকালে উঠি গা ধুই প্ৰভুৰ নাম লৈ এজোপা ভাল চাই বাঁহ কাটিছিল আৰু পানী ঢালি মূৰ্তি বনোৱা আৰম্ভ কৰিছিল। আৰু মূৰ্তি বনোৱা কিছুদিনৰ পাছত লাহে লাহে বৰকন্যা সম্পূৰ্ণৰূপে সুস্থ হৈ গৈছিল। আৰু এটা কাহিনী মই ক'ব বিচাৰোঁ। মূৰ্তিটো নামঘৰলৈ লৈ অহা পথত কিছু সময় মানুহ এঘৰৰ পদূলিত ৰাখিছিলে। তাতে এজন ডেকা যুৱকে আহি মূৰ্তিটো উপলুঙা কৰিছিলে। প্ৰভুৱে সেই উপলুঙা যুৱকজনৰ সেৱা কৰিব নোৱাৰিলে আৰু ৰাতি শুই থাকোঁতেই যুৱকজনৰ মৃত্যু হয়। মাত্ৰ দুটাহে শুনা কাহিনী আপোনালোকৰ আগত ক'লোঁ। এনেকুৱা ধেৰ কাহিনী এই নামঘৰটোৰ লগত জড়িত আছে। আমাৰ মইনাপৰীয়া নামঘৰটো প্ৰায় 300 বছৰৰ পৰিয়ালৰ নামঘৰ বুলি জনা যায়। আৰু এই নামঘৰ ভাগক বহুতে নৃসিংহ নামঘৰ বুলি নামাকৰণ কৰি লৈছে ভকতসকলে। ইয়াৰ অৰ্থ হ'ল যে নৃসিংহ প্ৰভুৰ কৃপাৰ কাৰণে বহুলোকে শৰাই সঁফুৰা আৰু প্ৰায় ভাওনাও ইয়াত পাতে। নৃসিংহ যাত্ৰা পাতি সেই ভগৱানৰ আশীষ পাই তেখেতৰ পৰিয়ালৰ যি উদ্দেশ্য তাক সাধন হৈছে। সেইকাৰণে ইয়াত মইনাপৰীয়া নামঘৰ ভাগ নৃসিংহ নামঘৰ বুলি খ্যাত। আৰু আমাৰ এই মইনাপৰীয়া নামঘৰলৈ বছৰৰ সকলো সময়তে ভক্তসকল ইয়ালৈ আহে। আহি আমাৰ গাঁৱৰ যিসকল লোক সেইসকলে সেইসকলক সা শুশ্ৰূষা কৰে আৰু সা শুশ্ৰূষা কৰাৰ বিনিময়ত তেখেতসকলৰ যি মনৰ কামনা সেই মনৰ কামনা হৈ আমাৰ মইনাপৰীয়াবাসীকো আশীৰ্বাদ দিয়ে আৰু এই আশীৰ্বাদ আমি শিৰত লৈ আমি কামত আগবাঢ়ি যাওঁ। নৃসিংহ মূৰ্তি যে স্থাপন কৰিলে তাৰ বিষয়ত কি কাহিনী আছে? কিবা আছিলে নেকি? হয়, এইটো আমাৰ ইতিমধ্যে ইতিবৃত্তখনত সেইটো প্ৰকাশ পাইছে। আমাৰ প্ৰথম অৱস্থাৰ পৰাই ইয়াত নৃসিংহৰ মূৰ্তি বনাইছিলে। তেতিয়া বাঁহৰ আছিলে। এই বাঁহৰ প্ৰায় 3বাৰমান বাঁহৰ সলনিৰ পিছত আমাৰ যোৰহাট ধেনুচুচাৰ এজন মহান ব্যক্তিয়ে আমাৰ মেটেলৰ স্থায়ীভাৱে এভাগ বনালে। বনাওঁতে কিছুমান কাহিনী আমাৰ ইয়াত আছে। ধৰক তাত যেতিয়া প্ৰথম অৱস্থাত আমাৰ নৃসিংহ মূৰ্তি ইয়াত স্থাপন কৰাৰ এটা প্ৰবাদ আছে। আমাৰ গাঁৱত বতীয়ৰী সত্ৰৰ লোকনাথ গোস্বামী বুলি এজন সত্ৰৰ অধিকাৰ আছিলে। তেখেতে সপোন দেখিছিলে যে নৰসিংহ প্ৰভুৱে আহি তেখেতক কৈছিলে যে মই মইনাপৰীয়া নামঘৰত স্থায়ীভাৱে থাকিব বিচাৰোঁ, গতিকে ইয়াৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া মইনাপৰীয়া গাঁও আৰু আশে পাশে যিমানখিনি লোক আছিলে সকলোকে মাতি সেই কথাত সকলোৱে হয়ভৰ দিলে। হয়ভৰ দি প্ৰথমতেই বাঁহেৰে সৈতে বনাইছিলে আৰু সেই ভাগ যেতিয়া বেয়া হয় কৰ্মপুত্ৰত উটুৱাই দিছিলে। এনেকৈ কৰাৰ পিছত আজি বহু বছৰ হ'ল আমাৰ ধেনুচুচাৰ এজন ব্যক্তিয়ে এই ভাগ স্থায়ীভাৱে বনালে। বনাই তেতিয়াৰ পৰা ইয়াত সকলোৱে আহি সেৱা কৰে। সেইটোৱে হ'ল ইয়াৰ মূল কথা। আৰু সংক্ৰান্তিৰ দিনাখন যিটো নৃসিংহ যাত্ৰা ভাওনা হয় তাৰ বিষয়ে কিবা ক'ব? যাত্ৰা আমাৰ ভাওনাটো সাধাৰণতে প্ৰায় নৃসিংহ যাত্ৰা ভাওনাখন আজিকালি এমাহত 2-3বাৰ পৰ্যন্ত হয়। সেই সকলো ভাওনাবিলাক কিন্তু সেৱকীসকলে অসমৰ বিভিন্ন স্থানৰ সেৱকীসকলে ইয়াত আগবঢ়ায়। কিন্তু আমাৰ ভাদ মাহৰ যি সংক্ৰান্তি সেই সংক্ৰান্তিৰ দিনাখন পালনামৰ শেষত যিভাগ ভাওনা হয় সেইভাগ সম্পূৰ্ণ আমাৰ বাৰ্ষিক হিচাপে মইনাপৰীয়া গাঁৱৰ যুৱকসকলে পাতে আৰু পাতি সেইভাগ ভাওনা। তাৰ বাহিৰে বাকী কোনো মাহতে আমি ভাওনা পাতিবলৈ নাপাওঁ। সকলো ভাওনা সেৱকীসকলে ইয়াত পাতি যায়। আৰু ইয়াৰ কাৰ্যসূচীবোৰৰ কথা ক'ব? আমাৰ জেঠ মাহত আগতে কিবা মাইকী মানুহে
এইটো এটা হেৰি আছে আমাৰ গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ আই মাতৃ তেখেতসকলে সাধাৰণতে জেঠ আহাৰ এই মাহকেইটাত তেখেতসকলে নাম লয় জেঠৰ আহাৰ নাম লয় জেঠৰ মাহ নাম লোৱাৰ পাছত তেখেতসকলে সেইটো ইয়াত এবাৰ সবাহ পাতে সেই সবাহ হ'লে আমাৰ মূল মানুহখিনি পাতে সেইটো অৱশ্যে আমি দুবছৰমান সেইভাগ কৰা নাই এইবাবেই যে তেখেতসকল সাধাৰণতে নামঘৰলৈ প্ৰায় নিয়মীয়াকৈ আমাৰ ইয়াত যি তিথি হয় পাঠ হয় নিয়মীয়াকৈ তেখেতসকল আহে ইয়াতে নাম কীৰ্তনত অংশ লয় বাবে ব্যক্তিগতভাৱে আৰু বেলেগ এটা পতা হোৱা নাই ইয়াত জন্মাষ্টমী পতা হয় জন্মাষ্টমী আমাৰ জন্মাষ্টমী ডাঙৰকৈ পতা হয় গুৰুজনা দুয়োজনাৰে আমাৰ যি জন্মোৎসৱ এইখিনি আমাৰ নিয়মৰ আগতে পতা শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি নিশ্চয় আমাৰ সেইখিনি পতা শংকৰদেৱৰ তিথি যথেষ্ট বহলকৈ পতা যায় বিভিন্ন প্ৰান্তৰ মানুহ আহে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে অসমৰ মঠ মন্দিৰ নামঘৰবিলাক পাৰ্শ্বৰৰ গ্ৰাহক কৰিছে গতিকে সেইটোৰ পৰা আমি আজি প্ৰায় 20 বছৰমানেই হৈ গ'ল আমাৰ যে আমাৰ ইয়াত আমি চাৰিজন আমাৰ পাল পাতি প্ৰতি নিশা 4জন যুৱক থাকিব লাগে প্ৰতি ঘৰৰ মানুহজনে হ'লেও তেওঁলোক আহিবই লাগিব আৰু তেওঁলোক ৰাতি উজাগৰে থাকি নামঘৰ ভাগ ৰখি থাকে এইটো স্বভাৱত আৰু অৱশ্যে এটা প্ৰশাসনৰ ফালৰ পৰা এটা কথা আছে যদি তেওঁলোক নাহে প্ৰতিজনে তেওঁলোকে 400 টকাৰ ফাইন ভৰিব লাগে আহিলে কিন্তু তেওঁলোকক একো আশাও নকৰে একো দিয়া নাযায় তেনেকৈ যে আপুনি দেখিছে যে আমাৰ চাহ খোৱা ঘৰত মহিলাই সকলোকে চাহ সেৱন কৰাইছে আৰু আমাৰ প্ৰতিদিনাখনেই 10গৰাকী মহিলাই ফালৰ পৰা আহিব লাগে খোলা দিনত আৰু তেখেতসকলো ঠিক তেনেকৈ আহিলে ইয়াত একো দিয়া নাযায় নাহিলে কিন্তু 200 টকা তেখেতসকলৰো ইয়াত জৰিমনা ভৰিব লাগে এইটো মানে ধৰক ইয়াৰ কাৰণে কোনো জবৰদস্তি কৰা নহয় পৰিচালনাৰ সুবিধাৰ কাৰণে তেখেতসকলে নিজে এইখিনি কৰি যায় আৰু গতিকে আমাৰ পৰিচালনাটো বৰ বিশেষ অসুবিধা আমি নাপাওঁ ধন্যবাদ ভাল কথা ক'লে আপোনালোকে দেখিছে এয়া হৈছে কমিউনিটি চেণ্টাৰ ভাওনা সবাহৰ সময়ত ইয়াতে মানুহবোৰে জিৰায় তেওঁলোকে চৰকাৰৰ পৰা বিশেষ সাহায্য লাভ কৰিছে ইয়াত দেখিছে আৰ্ট ফিলিঙৰ কাম অলৰেডি তেওঁলোকৰ আৰম্ভ হৈ গৈছে ইয়াত আধ্যাত্মিক পাৰ্ক আৰু ফিচাৰী বনোৱা হ'ব আৰু এটা গেষ্ট হাউচ হ'ব হুইচ ইজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন এইটো হ'ব সেই গেষ্ট হাউচ যোনটোৰ কনষ্ট্ৰাকশ্যনৰ কাম অলৰেডি চলি আছে আৰু এইটো হৈছে মইনাপুৰীয়া নামঘৰৰ পুখুৰী ইয়াতে মাছ আৰু কাছ আছে আৰু শেষলৈ বিশেষ ধন্যবাদ দিব বিচাৰিম দুজন ব্যক্তিক অতুল দত্তদা আৰু ৰক্তিম ৰাজ ঠাকুৰ যাৰ সহায়ত এই ভিডিঅ'টো বনাব পাৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে থেংকছ ফৰ ৱাচিং